হালাকুৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰুমা ৰায় নিৰ্বাচিত। 110 হালাকুৰা গাঁও পঞ্চায়তৰ নতুন সভানেত্ৰী ৰূপে ৰুমা ৰায় আজি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ খবৰ পোৱাৰ পাছত সমগ্ৰ অঞ্চলজুৰি আনন্দৰ পৰিৱেশ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত এই পঞ্চায়তৰ সভাপতিৰ পদ গঠনৰ বাবে পঞ্চায়তৰ 10 গৰাকী ৱাৰ্ড সদস্যই নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰে। সকলোৱে একমত হৈ ৰুমা ৰায়ক সমৰ্থন জনায়, যাৰ ফলস্বৰূপে তেওঁ এই পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। সভানেত্ৰী হিচাপে শপত গ্ৰহণৰ সময়ত ৰুমা ৰায়ে ভগৱানৰ নাম লৈ প্ৰতিজ্ঞা কৰিছে, সকলো ভোটদাতাক সমদৃষ্টিৰে চাই গাঁওখনৰ উন্নয়নৰ বাবে আন্তৰিকভাৱে কাম কৰিম। তেওঁ লগতে গাঁওবাসীসকলৰ সহায় সহযোগিতা আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সভানেত্ৰী ৰুমা ৰায় সাংবাদিকৰ সন্মুখত কোৱা মতে, ৰাস্তা ঘাটৰ উন্নয়ন, খোৱাপানীৰ সমস্যা সমাধান আৰু চৰকাৰী আঁচনিৰ সঠিক বণ্টন নিশ্চিত কৰা মোৰ মুখ্য লক্ষ্য হ'ব। তেওঁ এই সফলতা উপলক্ষে গোলকগঞ্জ সমষ্টিৰ বিজেপি কৰ্মকৰ্তাসকলে ফুলাম গামোচা আৰু ফুলৰ মালাৰে সন্মান জনায়। হালাকুৰা গাঁও পঞ্চায়তৰ ৰাইজে ৰুমা ৰায়ক সভানেত্ৰী হিচাপে লাভ কৰাক গৰ্বৰ বিষয় হিচাপে লৈ অঞ্চলটোত উৎসৱৰ পৰিৱেশ পৰিলক্ষিত হৈছে। থেপথেপিৰ পৰা মৃণাল ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। পৰিচয় দিব। নমস্কাৰ, মোৰ নাম ৰুমা ৰায়। কিমানটা ভোট লাভ কৰি সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল? 10টা ভোট। ৰাজ্যতো বহুতো কাম আছে, ৰাস্তা ঘাট, খোৱা পানী, অৰুণোদয়, জব কাৰ্ড, ঘৰ দুৱাৰ, এইবিলাক কাম যাতে সহজভাৱে 10টা সদস্যক লৈ কৰিব পাৰোঁ, সেইটোৱে মই 10টা সদস্যৰ পৰা কামনা কৰিলোঁ। আমি এখানকারই বাসিন্দা বা প্রেসিডেন্টের বাড়ির সাথে বাড়ি, মানে আমরা ভাবছিলাম যে এখানে আমাদের একটা ভালো প্রেসিডেন্টের দরকার, বা আমাদের এখানে যে মানে প্রেসিডেন্ট আমরা কোনোদিন পাইনি, এখানে আমাদের জিন কাটাতে কোনো প্রেসিডেন্ট ছিল না, মনমতো পাইনি। এবারে মানে মনমতো পাইছি। হ্যাঁ, এবারে আমরা আশা করি যে আমাদের মানে ভালো হবে আর কি, আমাদের গাঁয়ের যত সমস্যাগুলো সমাধান করবে। হ্যাঁ, আমাদের একটা আশা আছে যে করবে, যে ভালো হবে। আপনারা সবাই সাপোর্ট করছেন? হ্যাঁ, আমরা সবাই সাপোর্ট করছি, রাজ্যের সবাই, আমরা সবাই পাশে আছি আর কি। ইয়াত মানে আমার সভানেত্রী গৰাকীৰ নিশ্চয় আমাৰ ৰাইজৰ উপকৃত হ'ব আৰু দুৰ্নীতি যিবিলাক ইমান দিনে হৈ আছিল এতিয়া মানে নিৰ্মূল হ'ব, এইটো আমি গোটেইখিনি ৰাইজ মানে এইটো আশা ৰাখিলোঁ তেখেতৰ ওচৰত। আৰু আমাৰ ইফালেতো বেছিভাগ মানে ৰাস্তা ঘাট আমাৰ বহুতখিনি অসুবিধা মানুহৰ যাতায়াত, আৰু আমাৰ দুখীয়া মানুহখিনিৰ ঘৰ এতিয়াও মানে গোটেইখিনি দুখীয়া মানুহ ঘৰো পোৱা নাই, আৰু অৰুণোদয়ো সকলোৰে হোৱা নাই। লেট্ৰিনৰ মানে সমস্যা আছে, এতিয়াও মানুহ মানে পথাৰত গৈ মানে শৌচ কৰিবলগীয়া হয়, এইখিনিও সমস্যা আছে। ৰেচন কাৰ্ডৰো সমস্যা আছে। দীপালী বাইদেউক এইকাৰণে নিৰ্বাচিত কৰিছোঁ, আৰু আমাৰ মেম্বাৰখিনি গোটেইখিনিয়ে মানে সভানেত্ৰী হিচাপে নিৰ্বাচিত এইকাৰণেই কৰিছে, তেখেতৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস আছে, নিশ্চয় আমাৰ ৰাইজৰ নিশ্চয় উপকাৰ কৰিব, আৰু যিখিনি ৰাইজৰ সমস্যা আছে নিশ্চয় সমাধান কৰিব বুলি আমাৰ সকলো ৰাইজেই তেখেতক আমি আশাৰে মানে এই সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছোঁ।